সোণোৱালসকল অসমৰ ভূমি সন্তান। সোণোৱালসকলৰ নিজস্ব সাজ পোছাক, গীত, নৃত্য, ৰীতি নীতিৰে চহকী। তেনেস্থলত সোণোৱালসকলে আনৰ পৰা কিয় সংস্কৃতি গ্ৰহণ কৰিব? সোণোৱালসকলৰ মহিলাসকলে অতীতৰ পৰাই মেথনি আৰু এখেতীয়া পৰিধান কৰি আহিছে। তেনেস্থলত বেলেগৰ পৰা যে এই মেথনি লোৱা ছিষ্টেমটো বা পদ্ধতিটো লৈছে বুলি প্ৰশ্ন আচলতে উত্থাপন হ'ব নালাগে। এই কথাখিনি এইকাৰণে ক'ব লগা হ'ল যে তুলসী দেউৰী নামৰ এটা চেনেলত এটা ৰিলছ প্ৰচাৰ হৈছিলে। সোণোৱালসকল কেতিয়াৰ পৰা মেথনি মাৰিব ল'লে বুলি এটা ৰিলছ প্ৰচাৰ হৈছিলে, সেইকাৰণে এই কথাখিনি ক'বলগীয়া হ'ল। আচলতে তেখেতে এইটো সুৰত কথাখিনি কৈছিলে যে আমাৰ সোণোৱালসকলৰ মহিলাসকলে যিটো মেথনি মৰা যিটো ছিষ্টেম সেইটো দেউৰীসকলৰ পৰা লৈছে বুলি তেখেতে বুজাব বিচাৰিছিলে সেই ৰিলটোৰ যোগেদি। সেইকাৰণে এইখিনি কথা ক'বলগীয়া হ'ল। আমাৰ মহিলাসকলে অৰ্থাৎ সোণোৱাল কছাৰীৰ মহিলাসকলে আমাৰ যিসকল গোপিনী আছে সেই গোপিনীসকলে মেথনি মাৰি অহা আমি সকলোৱে দেখি আহিছোঁ অতীতৰে পৰা। গতিকে এই ক্ষেত্ৰত আমি বিশেষকৈ সোণোৱাল কছাৰীসকলৰ মহিলাসকলে পৰিধান কৰা সাজ পোছাকবোৰৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি দুআষাৰ আমি আলোচনা কৰিব বিচাৰিছোঁ। আৰু এই সাজ পোছাকৰ বিষয়ে আমাৰ তিনিচুকীয়াৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ অমীয় কুমাৰ সোণোৱাল তেখেতে আপোনালোকৰ আগত কিছু কথা ক'ব আৰু কথাখিনি আপোনালোকে মন দি শুনিব। নমস্কাৰ, ভালে আছে নিশ্চয় আপোনালোক সকলোৱে। তো মোক এইকেইদিন বহুজন ব্যক্তিয়ে সোণোৱাল কছাৰী মহিলাৰ সাজযোৰৰ কথা বহুতে প্ৰশ্ন কৰিছে, বহুতো সুধিছে মোক, মেছেঞ্জাৰত মেছেজ দিছে, দাদা বোলে সোণোৱাল কছাৰীসকলৰ মহিলাৰ যি সাজ সেই সাজটোৰ বিষয়ে আপোনালোক কৈ দিব নেকি, এনেকুৱা ধৰণৰ কথা বহুতে প্ৰশ্ন সুধিছে। আৰু এইকেইদিন আচলতে এই কথাখিনি সোজাৰ সময়ো আহিছে, কাৰণ বিহু আহিছে যিহেতু। গতিকে বিহুৰ সময়ত আমাৰ সাজযোৰৰ কথা সঁচাকৈ মনত পৰে। তো মহিলাসকলৰ সোণোৱাল কছাৰীৰ মহিলাসকলৰ সাজযোৰ বুলি ক'লে আমি কথা কেইটামান মই কৈ থওঁ, আশা কৰোঁ আপোনালোকে জানি উপকৃত হ'ব। যে সোণোৱাল কছাৰী মহিলাসকলৰ সাজ বুলি ক'লে প্ৰথম কথাটো হ'ল মূৰৰ পৰা আহোঁ। মূৰত এটা টকয়া থাকে, এখন কাপোৰ, এনেকৈ কাপোৰ যিখন মাৰি থোৱা হয় সেইখন টকয়া বুলি কোৱা হয়, টকয়া। তাৰপাছতে বুকুত এই বুকুৰ এইখিনিলৈকে এখন মেখেলা পিন্ধা, অৰ্থাৎ বুকুত মেখেলাখন পিন্ধে সোণোৱাল কছাৰী মহিলাসকলে, আৰু কঁকালত এখন এখেতীয়া মাৰে। সেয়াই হৈছে সোণোৱাল কছাৰীসকলৰ সাজ। গতিকে সোণোৱাল যিসকল মহিলা, বিবাহিত মহিলা, বিশেষকৈ বিবাহিত মহিলাসকলে মূৰত টকয়া মৰাটো, কঁকালত এখেতীয়া মৰাটো, বুকুত মেখেলাখন পিন্ধাটো এটা আমাৰ পূৰ্বপুৰুষৰ নীতি নিয়ম অনুসৰি চলি আহিছে। গতিকে তেনেকৈ পিন্ধে। আৰু আমাৰ যিবিলাক সোণোৱাল কছাৰী সমাজৰ যেনেকৈ বাইথৌ পূজা, সোণোৱাল কছাৰী সমাজৰ লখিমী তোলা সভা ইত্যাদিবিলাকত আমাৰ মহিলাসকল, যিসকল মহিলাই পূজাত অংশগ্ৰহণ কৰে বা আগভাগ লয়, তেওঁলোকে কিন্তু প্ৰত্যেকগৰাকী মহিলাক দেখা যায় যে তেওঁলোকে বুকুত মেখেলাখন, কঁকালত এখেতীয়া আৰু মূৰত যি টকয়া সেই তাক ব্যৱহাৰ কৰে। আৰু এই ব্যৱহাৰ কৰিহে পূজা পৰ্বণৰ কামবোৰ আৰম্ভ কৰে। গতিকে সময়ৰ লগে লগে আজিকালি কি হৈছে, আমাৰ উঠি অহা চামে সেই সাজযোৰৰ কথা হয়তো পাহৰি গৈছে বা পিন্ধিবলৈ লাজ কৰে, পিন্ধিবলৈ নিজকে আঁতৰি থাকিব বিচাৰে। গতিকে মই অনুৰোধ কৰিছোঁ, যিহেতু আমি আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে, আমাৰ পৰম্পৰা জীয়াই ৰখাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। আমি প্ৰত্যেকেই আমাৰ নিজৰ কৃষ্টি সংস্কৃতিখিনি নেজানিলেও আমাৰ সাজ পোছাকযোৰ সন্মান কৰাটো কিন্তু খুব দায়িত্ব বুলি মই ভাবোঁ। গতিকে আশা কৰিছোঁ আমাৰ যিসকল সোণোৱাল মহিলা আছে, সোণোৱাল কছাৰী মহিলা আছে, তেওঁলোকে কথাটো গুৰুত্ব দিব যে আমাৰ সাজযোৰ হৈছে মূৰত টকয়া। টকয়াৰ নামত বহুতে আজিকালি অকণমান ভুল কৰা বুলি ভাবোঁ, কাৰণ গামোচাখনকে মূৰত মেৰিয়াই লয়, সেইখন আচলতে টকয়া নহয়। কাৰণ মোৰ বস্ত্ৰখন, গামোচা যিখন হয়, গামোচা বা সোণোৱালীখন, সেই সোণোৱালীখন পুৰুষসকলক উপহাৰ দিয়া, মহিলাসকলে বৈ কাটি উলিওৱা এখন বস্ত্ৰ, যিভাগি বস্ত্ৰ আপোনজনলৈ, জ্যেষ্ঠজনলৈ, কনিষ্ঠজনলৈ খুব মৰমত, সন্মান সহকাৰে যাচে। গতিকে সেইভাগি বস্ত্ৰ আকৌ মহিলাসকলে নিজে মূৰত ব্যৱহাৰ কৰাটো মই ভুল বুলি ক'ব খুজিছোঁ। গতিকে মূৰত মৰা যিখন টকয়া হ'ব লাগে, সেই টকয়াখন মই ভাবোঁ সদায় বগা হ'ব লাগে। তাৰ পাছতে কৈছোঁ যে বুকুত মেখেলাখন, বুকুত ইয়াৰ ওপৰলৈকে মেখেলাখন পিন্ধিব, আৰু ঠিক কঁকালতে, আপোনাৰ কঁকালতে কঁকালত এখন এখেতীয়া মাৰিব। এখেতীয়া বুলি ক'লে কি বুজি পায়, বহুতে বুজি নাপাব পাৰে। কথাটো কৈ দিছোঁ, এখেতীয়া হৈছে এখন বস্ত্ৰ, চাদৰৰ দৰে বস্ত্ৰ, কিন্তু চাদৰখনতকৈ সি হ'ল চুটি, সেইখনকে কোৱা হৈছে এখেতীয়া। এই চাদৰখনতকৈ চুটি বস্ত্ৰভাগটোৱে হৈছে এখেতীয়া, যাৰ নাম এখেতীয়া। অৰ্থাৎ এখেতীয়া শব্দটো ক'ৰ পৰা আহিলে বা কিয় কোৱা হয়, কথা কৈ দিব লাগিব।
আমাৰ যিসকল মহিলাই বোৱা কটা কৰে বা তাঁত বয় কাপোৰ বয় তেওঁবিলাকে কাপোৰত ফুল তুলিবৰ কাৰণে এডাল মানে মাৰি লয় বা কাঠি লয় সেই কাঠিডাল ফুল বচা কাঠি বা ফুল কাঠি বুলি কয় হয়নে গতিকে সেই যেতিয়া আমাৰ যিখন বস্ত্ৰ হ'ব কঁকালত যিখন মেৰিয়াই লোৱা বস্ত্ৰ সেইখনক কোৱা হৈছে কি কৈছে সেইখনক একেথিয়া বুলি কোৱা হৈছে গতিকে সেই কাঠিটোৰ দৈৰ্ঘ্য দীঘল যিমানখিনি দীঘল হয় অৰ্থাৎ মানে ফুল বচা কাঠিডালৰ দীঘলটো যিমান সিমানেই বস্ত্ৰখনৰ দীঘলটো হ'ব লাগে বুলি কোৱা হয় গতিকে সেইকাৰণে নামটো হৈছে এখেতীয়া বা একাঠি ফুলৰ গামোচা একাঠীয়া বুলি কোৱা হৈছে এডাল কাঠি নিৰ্মাণ কৰি ওলোৱা সেই ফুল বচা কাঠিলৈ কোৱা হৈছে গতিকে যিভাগ বস্তু আমি নিৰ্মাণ বা বস্তু আমি কঁকালত মেৰিয়াই লোৱা হয় মহিলাসকলে মাৰিলে কঁকালত সেইখনে হৈছে একাঠীয়া অৰ্থাৎ এটা ফুলৰ কাঠিৰ যিটো দীঘল সেই দীঘল সমানে অৰ্থাৎ যিসকল আমাৰ সোণোৱাল কছাৰী মহিলা আছে তেওঁবিলাকে এই বস্ত্ৰখনক কঁকালটো এটা মেৰ দি লয় মানে এক মেৰ দি লয় আৰু সেইখনেই হৈছে একেথিয়া গতিকে সোণোৱাল কছাৰীসকলৰ যি সোণোৱাল কছাৰীসকলৰ মহিলাৰ এই সাজযোৰৰ বিষয়ে এইখিনিকে ক'লোঁ আশা কৰোঁ আপোনালোকে জানি উপকৃত হৈছে আৰু আপোনালোকক অনাগত দিনবিলাকত যদি আপোনালোকৰ কিবা জানিব লগা থাকে মই জনাখিনি আপোনালোকক নিশ্চিতভাৱে এনেকৈ ভিডিঅ' আকাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু নজনাখিনি আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ধন্যবাদ আপোনালোকে অমীয় কুমাৰ সোণোৱালৰ কথাখিনি খুব মনোযোগেৰে শুনিলে বুলি ভাবিলোঁ আৰু তেখেতে গোটেই আমাৰ সোণোৱাল কছাৰীসকলৰ যি মহিলাসকল সেই মহিলাসকলৰ সাজ পোছাকবোৰ কেনেকুৱা হ'ব লাগে সেই সাজ পোছাকবিলাকৰ বিষয়ে ভালকৈ বিতংভাৱে আপোনালোকক ক'লে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰিবলগীয়া প্ৰয়োজন বুলি ভাবে তেনেহ'লে শ্বেয়াৰ কৰি দিব আজিলৈ সামৰিছোঁ ধন্যবাদ